মৰমৰ কলিজাসকল আজিকালি ইনষ্টাগ্ৰামত টেলেণ্টৰ অভাৱ নাই। এই টেলেণ্টটো আপোনালোকে দেখিলে আকৌ এবাৰ আপোনালোকে চাই লওক। তাৰ পাছত মই আহি আছো এই বনৰ পক্ষীজনীৰ মাজলৈ। গতিকে দেখিলে নহয় আজিকালি ইনষ্টাগ্ৰামত আৰু শৰীৰটো কাপোৰৰ ডিজাইনটো এনেকে দেখুৱাই দিলে এটা ৰীল হৈ যায়। লাগিলে তাত টেলেণ্ট থাকক বা নাথাকক, কণ্টেণ্টৰ কোনো ভেলু থাকক বা নাথাকক, সিহঁতৰ শৰীৰৰ অংগ পতংগবিলাক হেৰিবিলাক এনেকে দেখুৱাই দিলে আৰু ভৰিত কাটা লগা ডিজাইনত ফালি পিনি আঁঠুটো দেখুৱাই দিলে এটা ৰীল হৈ যায়। গতিকে অৱশেষত তাই যিটো দেখুৱালে হাত দুখন এনেকে ধৰি পিনি, সেইটোক আমাৰ অসমত পকৰ বুলি কয়। আৰু সিহঁতি পোকৰ টিকা দেখুৱাবলৈ একোৱেই লাজ নকৰে। নটি বাৰেঘৰিহঁত ইহঁতিয়ে অসমৰ 1 নম্বৰ বুজাই বুজিছে আৰু কি হয়। গতিকে মৰমৰ কলিজাসকল এই ভিডিঅ'টো তোমালোকে চালা, চোৱাৰ পাছত এই মানে ইমান ধুনীয়াকৈ যে ৰীলটো বনালে, তাৰ পাছত কি হ'ল এই লাইক ভিউজটো অলপ কমকৈ পালে। তাৰ পৰা কি কৰিলে এই এবাৰ তোমালোকে নিজে চাই লোৱা। আৰে সেইটো খুলি পেলাই দে না, কিয় সেই অকণমানি টুকুৰাটো পিন্ধি পিনি চট দিল পে লাগি বুলি কৈ ভিডিঅ' বনাব লাগে? লেংটা হৈ বনা না, তেতিয়া আৰু ভাল পাবি। ইমান ধুনীয়াকৈ অসমীয়া গানটোত অসমৰ জীয়ৰী হৈ চাদৰ মেখেলা পিন্ধি ধুনীয়াকৈ ৰীলটো বনালি, তাৰ পাছত লাইক ভিউজটো কম পালি কাৰণে হেৰিকেইটা দেখুৱাব লাগি গ'লি। এতিয়া এই হেৰিকেইটা দেখুৱাৰ পাছত যদি লাইক ভিউজটো কম পাওঁ, কাইলৈ গেলা লেংটা হৈ বনাই দিবি। তহঁতৰনো কি, তহঁতৰ আৰু লাজ চৰম বোলা বস্তুটো নাই। ইয়াত নাকত যে কিবা লাজ বোলা বস্তু এটা লাগে সেইটোতো নায়েই তহঁতৰ। তহঁতি 1 নম্বৰ নটি বাৰেঘৰি হয়। গতিকে মৰমৰ কলিজাসকল ইমান ধুনীয়াকৈ যে অসমৰ এজনী জীয়ৰীয়ে ইমান ধুনীয়াকৈ ৰীল এটা বনাব পাৰে। প্ৰথম এই ৰীলটো চাই লোৱা, তাৰপাছত মই বেলেগ এটা ৰীল দেখুৱাম, তাৰপৰা আকৌ আহি আছোঁ। এই ৰীলটো প্ৰথম চাই লোৱা। গতিকে দেখিলা নাই, চাদৰ মেখেলাযোৰত ইমান শুৱনি, ইমান মৰম লাগিছে। ইহঁতক এই কথাটোকে বাৰে বাৰে বুজাই মই মানে হাবা ধুই খাই গৈছোঁ যে ইমান ধুনীয়াকৈ ৰীলটো বনোৱাৰ পাছত এই অভদ্ৰামীবিলাক কৰিবলৈ কিহৰ দৰকাৰ আছে? অসমৰ জীয়ৰী, অলপ অসমৰ মান সন্মানটো বচাই ৰাখিবি। এই বাহিৰা কালচাৰবিলাক লৈ, বাহিৰা নিয়ম নীতিবিলাক লৈ অসমতে লেংটা হৈ থাকিবলৈ কিহৰ বালৰ গছ পৰিছে? এই ভিডিঅ'টো এবাৰ চাই লোৱাচোন, তাৰপৰা আকৌ আহি আছোঁ। আয়ৈ হটনেছ, তাই হটনেছ, ইমান ধুনীয়া কেলা অসমীয়া ছোৱালীজনী হৈ লেংটা হৈ যা, লেংটা নটি বাৰেঘৰিহঁত। অ' পকা ধানৰ মাজে মাজে সৰু সৰু আলি, এই বোলো পকা ধানৰ মাজে মাজে সৰু সৰু আলি, তোৰ বাৰু সুৰুংকেইটা দেখুৱাই কি কৰিছ এইবোৰ অসভ্যালি। গতিকে মৰমৰ কলিজাসকল, তোমালোকৰ বাৰু এনেই দাঁত চাত লেতেৰা হৈছে নেকি? তোমালোকে শিখৰ, কেপি, বিমল, তামোল খাই, গুটকা খাই তোমালোকৰ দাঁতবিলাক বেয়া হৈছে নেকি, লেতেৰা হৈছে নেকি? যদি হৈছে এবাৰ এই বাৰেঘৰিক চাই লোৱা। অঁ দেখিলা নহয়, কেৰাহী বতুৱাৰ এই কোলা কোলা চাই লাগি থকা ভাত চাত বনোৱাৰ পাছত ধুনীয়াকৈ চাবোন দি পিনি কাঁহী বাতি যে মাজে, চব মাজি মেলি কাঁহী বাতি তাত লেতেৰাখিনি যে লাগি থাকে, সেই লেতেৰাখিনিক লৈ পিনি তাৰ কালা এনেকৈ দাঁতটো কালা মাজি আছে। ইয়াকে কয় আধা পাগল নহয়, ফুল পাগল, অসমৰ ফুল পাগল। कौन है ये लोग, कहां से आते हैं? অ বোলো নদী নলা শুকাই গ'ল, গছৰ আগত পানী ৰ'ল। এই নটি বাৰেঘৰি কেইজনী দিমাকত ঘিউ বোলা বস্তুটো এতিয়ালৈকে নহ'ল। আৰে ঘিউ বোলা বস্তুটো অকণমান কৰ। এইবোৰ কৰি থকাত কি কেলা তহঁতক মই বাৰে বাৰে কওঁ, তহঁতি লেংটা হৈ বেলেগ ছাইডত গৈ কাম কৰ। ইনষ্টাগ্ৰামত এই সৰু ডাঙৰ বাই ভনী ভাই ককাই চবেই ভিডিঅ' চাই, তহঁতি গেলা ইমান এই গেলাবলৈ নাহিবি অসমখন। তহঁতি 1 নম্বৰ নটি বাৰেঘৰিতকৈও মানে ওপৰৰ বনৰীৰ লগৰ বস্তু।
ফাগুনত ফাগুনি মলয়া বতা তুমি বহাগত নাচনি বহুৱা কথা ঘুই ঘুই নাচা নাচা তুমি ফাগুনৰ ফাগুনী মলয়া বতাহ কিন্তু তাৰ লগতে তুমি এজনী বৰ গেলি তাকে ক'লো কথা বোলো ভিডিঅ'টো বনোৱাৰ আগত অকণমান তোৰ সেই হাবিখিনি চাফা কৰি আহিবি যদি কলম কটা দা নাই মোক কবি মই কেলা কলম কটা দা এখন লৈ গৈ তোৰ সেই হাবিখিনি ঘপিয়াই কাটিম গতিকে মৰমৰ কলিজাসকল আজি ভিডিঅ'খিনি ইমানখিনি আছিলে যদি চাই ভাল পালা তেনে পেজটো ফ'ল' এটা কৰি দিবা আৰু ইউটিউবত যদি চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কৰি পিনে কাষৰ বেলটো দবাবলৈ নাপাহৰিবা আৰু এটা কথা কওঁ ভিডিঅ'টো চাই যদি অকণমান মজা পালা লগৰবিলাককো অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া কাৰণটো হৈ গ'ল অকলে চাইনো কিয় মজা ল'ব লাগে সিহঁতিও মজা চাত লৈ লওক নে কি কোৱা মৰমৰ কলিজাসকল গতিকে আজিলৈ আহিলোঁ বাই বাই লাভ ইউ অল জয় অসম